ছাৰে গম পাব যদি আপোনালোকে জানে ওয়েল এণ্ড গুড যদি নাজানে অলপ কিবা এটা শুনাৰ চেষ্টা কৰিব আৰু আমি অলপ কাৰণ আমাৰ লাঞ্চৰ টাইম হৈ গৈছে গতিকে চাওক আপোনালোকে মই শৰ্টকাট কৈ গৈ আছো এই মাথুৰা ৰেপ কেছ যিটো কোৱা হৈছে মহাৰাষ্ট্ৰৰ এখন সেই তাৰ এখন সৰু গাঁৱৰ এগৰাকী ছোৱালীৰ নাম হৈছে মাথুৰা এগৰাকী আদিবাসী ছোৱালী আছিলে তাইৰ এজ বিলো 18 15 to 18 হ'ব সেই ছোৱালীগৰাকী অনাথ আছিলে মাক দেউতাক ঢুকাইছিলে সেই যেতিয়া মাক দেউতাক ঢুকালে তেওঁৰ দুগৰাকী দাদা আছিলে ডাঙৰ এল্ডাৰ ব্ৰাদাৰ সেই এল্ডাৰ ব্ৰাদাৰৰ লগত তেওঁ বসবাস কৰিছিলে এতিয়া মা দেউতা নাই ফাইনেন্সিয়েল কথা আছে গতিকে কি কৰিলে ওচৰৰ এগৰাকী আণ্টি যাৰ নাম হৈছে নৌশী সেই নৌশী আণ্টিয়ে বিভিন্ন টাইপ কাম কৰে কাম মানে ধৰি লওক ডমেষ্টিক কাম মানুহৰ ঘৰত যায় বা কোনোবা এনজিঅ'ত কাম কৰে কৰবাৰ টাউনৰ হোটেলত কাম কৰে এনেকুৱা ডমেষ্টিক কামবিলাক কৰে এতিয়া ডমেষ্টিক কাম কৰোঁতে কাৰোবাক সহায় ল'ব লাগে তেওঁ কি কৰিলে সেই নৌশীয়ে এই মাথুৰাক যিহেতু তাইৰ মা নাই ডাঙৰ দাদা দুইজনে কামত যায়গৈ ফাইনেন্সিয়েল প্ৰব্লেম আছে গতিকে তেওঁ এছিষ্টেণ্ট হিচাপে এই মাথুৰাক লগত লৈ তেওঁ ডমেষ্টিক কামবিলাক কৰিছিলে দিন গৈ আছে ইফালে তাই অলপ টিনেজৰ সেই সময়ত ছোৱালীৰ দেহত অলপ আকৰ্ষণীয় কিছুমান শৰীৰৰ এটা চেঞ্জ আহে আপোনালোকে জানে টিনেজত গতিকে তাই সেই বয়সত গতিকে তাই অলপ টিনেজ হৈছে ইন দ্য মেইন টাইম কি হৈছিলে সেই নৌশীৰ এগৰাকী ভতিজা ল'ৰা গতিকে নৌশীৰ ভতিজা ল'ৰাৰ লগত মাথুৰাৰ এটা চিনাকি হৈ গ'ল সদায় দেখা পায় হাই হেল্ল' হয় ছাৰ প্লিজ অ' ছাৰ প্লিজ কথাটো শেষ কৰি দিওঁ শেষ হৈ যাব লাঞ্চ আমি কৰিম এই যে সম্পৰ্ক হৈ গ'ল এনেকৈ সম্পৰ্ক হওঁতে হওঁতে হঠাৎ এদিনাখন বিয়াৰ প্ৰস্তাৱ দি দিলে অচুকে কিন্তু এই মাথুৰাৰ যি দাদা আছিলে ব্ৰাদাৰ আছিলে তেওঁ আপত্তি দিলে তেওঁ নামানে নহয় অচুকৰ লগত আমি বিয়া নিদিওঁ মই হঠাৎ কৈ আছোঁ বস্তু বুজাবৰ কাৰণে বিয়া নিদিওঁ তেতিয়া কি কৰিলে আৰু বিভিন্ন ধৰণৰ উৎপাত চলি আছে এতিয়া পটকৈ নামানিলেতো জানে আপোনালোকে ল'ৰাসকলেতো চাৰেণ্ডাৰ পটকৈ নকৰে অচুকে তাৰ বিভিন্ন ধৰণৰ কিবা কিবি কৰে ধমকি দিয়ে কিবা কিবি কৰে এনেকুৱা মানে অত্যাচাৰ কৰি আছে ইনডাইৰেক্টলি আৰু কি ইয়াৰ প্ৰেছাৰ ক্ৰিয়েট কৰি আছে যাতে বাধ্য হৈ পেলাই মাথুৰাক তাৰ লগত বিয়া হয় এদিন কি কৰিলে এই মাথুৰা দাদাই সেই মহাৰাষ্ট্ৰৰ এখন থানা দেশেগঞ্জ এখন থানা আছে তাত হয় তাত গৈ তেওঁ কেছ ৰেজিষ্টাৰ কৰিলে যে মাথুৰা was kidnapped by Ashok and his family কেছ ৰেজিষ্টাৰ কৰিলে প্ৰথমতে কেছ ৰেজিষ্টাৰ হোৱা নাই থানাই কেছটো ৰাখিলে অলপ ইনকুৱাৰী কৰিলে আচলতেতো কিডনেপ হোৱা নাই তেওঁলোকে কিডনেপৰ কেছ দিছে পটকৈ পাই গ'ল পুলিচ আহিলে এৰেষ্ট কৰিলে অশোকৰ ফেমিলিক এৰেষ্ট কৰিলে আৰু মাথুৰাৰ ফেমিলিকো চব দুইটা পাৰ্টিক থানাত লৈ গ'ল থানাত লৈ যোৱাৰ পিছত অলপ কিবা ইণ্টাৰগেশ্যন হৈছে হোৱাৰ পিছত দুজন পুলিচ আছিলে সেই থানাত তেওঁলোকে ইণ্টাৰগেট আৰু আছিলে কিন্তু স্পেচিয়েলি দুজন পুলিচ ইণ্টাৰগেট কৰি আছিলে কৰাৰ পিছত তেওঁলোকে কি ভাবিলে ভবাৰ পিছত ক'লে ঠিক আছে আপোনালোক দুইটা পাৰ্টি বাহিৰত যাওক তেওঁলোক দুইটা পাৰ্টিক বাহিৰত যাব দিলে কিন্তু তেওঁলোক